মল্লিকাৰ্জুন খৰ্গেই অপমান কৰিছিল ডক্টৰ ভূপেন হাজৰিকাক। প্ৰিয়ংক খৰ্গেই অপমান কৰিছে অসমক। যিয়ে ভূপেন হাজৰিকাক অপমান কৰিছিল অসমৰ ৰাইজৰ হিয়াৰ আমঠু, সেই মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ংক খৰ্গে ডাঙৰীয়াই প্ৰশ্ন কৰিছে টুইটাৰত তেখেতৰ ভেৰিফাইড একাউণ্টৰ পৰা যে অসমে কিয় ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী পাব, অসমত বোলে ইক'ছিষ্টেম নাই, অসমৰ ল'ৰা ছোৱালীয়ে নাজানে, নুশুনে, নপঢ়ে। এয়া চৰম অপমান, জাগিৰোডবাসীৰ কাৰণে নহয়, অসমৰ কাৰণে চৰম অপমান। প্ৰিয়ংক খৰ্গে আৰু কংগ্ৰেছ বিৰোধী শ্লোগানেৰে উত্তাল জাগিৰোড। এয়া জাগিৰোডত মঙলবাৰে বিজেপিৰ প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড ফেষ্টুন লৈ জাগিৰোডৰ ৰাজপথত কংগ্ৰেছক অসম বিৰোধী আখ্যাৰে হুঁচিয়াৰ বিজেপিৰ। কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গে কৰ্ণাটকত ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণ নকৰি অসমত কিয় কৰা হ'ল বুলি তুলিছিল প্ৰশ্ন। আৰু এই প্ৰশ্নক লৈ প্ৰতিবাদমুখৰ হৈছে বিজেপি। এফালৰ পৰা এই প্ৰতিবাদত উপস্থিত থকা প্ৰতিগৰাকী বিধায়কে ধিক্কাৰ গঞ্জনেৰে উপচাই দিছে প্ৰিয়ংক খৰ্গেক, উপচাই দিছে অসম কংগ্ৰেছক। হিংসা হৈছে আৰু সেই হিংসাৰ প্ৰতিফলন হিচাপে এনেকৈ অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো গৰিহণাৰ যোগ্য। কংগ্ৰেছে অসম বিৰোধী, বৃহত্তৰ অসমীয়া জাতিৰ বিৰোধী সদায় কাম কৰে, সেই কংগ্ৰেছক অসমৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব। আমাৰ কংগ্ৰেছ এই ছেমিকণ্ডাক্টৰ অহাৰ কাৰণে কেৱল জাগিৰোড বুলি নহয়, গোটেই অসমখনক অপমান কৰিছে। তাৰ কাৰণে আজি প্ৰতিবাদ কাৰ্যসূচী চলি আছে, ধিক্কাৰ দিছে কংগ্ৰেছক। অসমৰ ঔদ্যোগিক খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই অনা জাগিৰোডত নিৰ্মাণৰত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিৰুদ্ধে সিদ্ধাৰামায়া চৰকাৰৰ মন্ত্ৰী প্ৰিয়ংক খৰ্গেই কৰা মন্তব্যৰ বিৰোধিতা নকৰি বৰঞ্চ সভাপতি খৰ্গে পুত্ৰৰ পক্ষহে লোৱা কংগ্ৰেছ তথা গৌৰৱ গগৈক প্ৰশ্ন বিজেপিৰ। বাংলাদেশ ধুবুৰীত হ'ব লাগিছিল নেকি ছেমিকণ্ডাক্টৰ? গৌৰৱ গগৈ ডাঙৰীয়াই কালি আৰু এটা কথা কৈ দিলে, জাগিৰোডত ছেমিকণ্ডাক্টৰটো হ'ব নালাগিছিল, অন্য জেগাত হ'ব লাগিছিল। গৌৰৱ গগৈ ডাঙৰীয়া, এইটো ক'ত হ'ব লাগিছিল? ধুবুৰীত হ'ব লাগিছিল নেকি? এইটো বৰপেটাত হ'ব লাগিছিল নেকি? গোৱালপাৰাত হ'ব লাগিছিল নেকি? আপোনাৰ পৰা মই উত্তৰ বিচাৰিছোঁ। ইয়াত ছেমিকণ্ডাক্টৰ হোৱাত তেওঁলোকৰ মনত দুখ লাগিছে। তাৰমানে কি এইটো ছেমিকণ্ডাক্টৰ আমি কি বাংলাদেশত বনাব লাগিছিল নেকি? মানে বাংলাদেশত বনালে আপোনালোকে ভাল পালে হয়। সেইকাৰণে অসমত ইমান বছৰ একো হোৱা নাছিলে, যদিও তেখেতসকলে বহুত বছৰ চৰকাৰ চলাইছিলে। আজি অসমত জাগিৰোডত ইমান ধুনীয়া এটা ছেমিকণ্ডাক্টৰ আহিছে, এইটো বোলে কৰ্ণাটকলৈ লৈ যাব লাগে। কংগ্ৰেছৰ যদি এইটোৱে ষ্টেণ্ড, তেতিয়াহ'লে অসমৰ পৰা কংগ্ৰেছ পাৰ্টীয়ে তেখেতসকলৰ পাৰ্টিটো উইথড্ৰ কৰি দিব লাগে। ইফালে বিজেপিৰ এই প্ৰতিবাদৰ বিপৰীতে বিজেপিকে এই ক্ষেত্ৰত সমালোচনা কৰি পুনৰ প্ৰিয়ংক খৰ্গেৰ পক্ষতে অৱস্থান ইজনৰ পাছত সিজন কংগ্ৰেছীৰ। যে বিজেপি চৰকাৰে বিজেপি শাসিত ৰাজ্যসমূহক কেন্দ্ৰৰ যিমান সুবিধা দি আছে, কিন্তু বিজেপি শাসিত ৰাজ্যসমূহত এই সুবিধাটো দিয়া নাই। এই তুলনাটো কৰিব যাওঁতে অসমৰ নামটোহে উচ্চাৰণ কৰিছে। এনেকুৱা কথা নহয় যে অসমক দিয়াৰ কাৰণে বেয়া হৈছে, এইটো নাই, এটা তুলনা। চৰকাৰে প্ৰতিবাদ কৰে চৰকাৰৰ বিৰুদ্ধে, তেনেহ'লেতো আমি আৰু ক'বলগীয়া একো নাই। বিজেপি দলে এতিয়া ৰাইজক হিচাপ দিব লাগে, ৰাইজে হিচাপ বিচাৰি আছে। তাকেই নকৰি মূল ইছ্যুসমূহ তল পেলাবলৈ তেওঁলোকে সময়ে সময়ে বিতৰ্ক নথকা বিষয়সমূহক লৈ বিতৰ্ক কৰিব খোজে, অসমৰ ৰাইজক বিতৰ্কৰ মাজত সোমাই ল'ব বিচাৰে। উল্লেখ্য যে মঙলবাৰৰ এই প্ৰতিবাদত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে উপস্থিত থকা দেখা গ'ল বিধায়ক মানৱ ডেকা, জিতু গোস্বামী, হেমাংগ ঠাকুৰীয়া, ৰামকৃষ্ণ ঘোষ, ৰমাকান্ত দেউৰী, ৰূপক শৰ্মা, ৰূপেশ গোৱালা, দিগন্ত কলিতা, শিবু মিশ্ৰ, সুশান্ত বৰগোহাঁই আৰু নিলম্বিত কংগ্ৰেছী বিধায়ক শশীকান্ত দাসক। উপস্থিত আছিল বিজেপি যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাসো। আৰু এই প্ৰতিবাদস্থলীতে ছেমিকণ্ডাক্টৰৰ পক্ষত কিয় কংগ্ৰেছী বিধায়ক থিয় দিব নোৱাৰিলে বুলিও প্ৰশ্ন এইকেইজন বিজেপি বিধায়কৰ। এই কংগ্ৰেছৰ ষড়যন্ত্ৰ আমি ধিক্কাৰ দিছোঁ আৰু কংগ্ৰেছৰ বিধায়কসকলে ইয়াত নহয়, এইটোৱে কাৰণ
তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতি পুত্ৰই যেতিয়া কৈছে তেওঁলোকৰ দলটোৱে কৰা নিচিনা কথা তেওঁলোকে সমৰ্থন কৰিছে গতিকে আমি ধিক্কাৰ দিছোঁ প্ৰতিবাদ কৰিছোঁ কমেণ্টটোৰ ওপৰত মাত মাতিবলৈ তেওঁলোকৰ সাহস নাই কাৰণ তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰই দিয়া কমেণ্ট ইমানেই কংগ্ৰেছ তুষ্টিকৰণত ভুগিছে আৰু কংগ্ৰেছে অসমক উন্নয়নৰ কাৰণে চিন্তা কৰা নাই কিন্তু মধ্য অসমত আমি এৰি নিদিম আমি অসমৰ উন্নয়ন কৰিয়ে এৰিম অসমীয়া যুৱক যুৱতী সংস্থাপন কৰিয়ে এৰিম আৰু অসমৰ ভৱিষ্যতৰ কাৰণে আমি যিমান যুঁজ দিব লাগে আমি যুঁজ দি যাম জাগিৰোডৰ পৰা বিজয় পালৰ সহযোগত প্ৰবনজ্যোতি ডেকাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা